নাজিৰাৰ গেলেকীত এক মৰ্মান্তিক ঘটনা। একে ঘৰতে পিতা পুত্ৰৰ নিথৰ দেহ। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি সহ্য কৰিব নোৱাৰিলে পিতৃয়ে। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি পিতৃয়ে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুৰ খবৰটি ল'লে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নাজিৰাৰ গেলেকীত। গেলেকীৰ উদীয়মান যুৱক আৰু প্ৰাক্তন ছাত্ৰনেতা মিনাৰুল হুছেইনৰ যোৱাকালি আকস্মিকভাৱে মৃত্যু হয়। কৰ্মসূত্ৰে উদীয়মান যুৱক মিনাৰুল হুছেইন মাৰ্ঘেৰিটাত কৰ্মস্থলীত উচ্চ ৰক্তচাপজনিত কাৰণত অকালভাৱে মৃত্যু সংঘটিত হয়। কিন্তু পুত্ৰৰ মৃত্যুৰ খবৰ পাই লুকাই ৰাখে যদিও পুত্ৰৰ নিথৰ দেহ দেখি হঠাৎ পিতৃৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুৰ খবৰটি লয়। পিতা পুত্ৰৰ অকাল বিয়োগত এতিয়া মিনাৰুল হুছেইনৰ পৰিয়ালৰ লগতে সমগ্ৰ গেলেকী অঞ্চলতে শোকৰ চাপ পৰিছে। এক শোকাকুল পৰিৱেশৰ মাজতে পিতা পুত্ৰৰ নিথৰ দেহ একেলগে জানাজাৰ বাবে লৈ যোৱা হৈছে ৰাজহুৱা কবৰস্থানলৈ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অন্তিম বিদায় জনালে উদীয়মান যুৱক মিনাৰুল হুছেইনৰ পিতৃ শ্বৰিফুল হুছেইনক। আজি কিছুদিন পূৰ্বে আমাৰ গেলেকীৰ উদীয়মান যুৱ ব্যৱসায়ী মিনাৰুল হুছেইন, তেখেতে কৰ্মসূত্ৰে আপোনাৰ লিডু মাৰ্কেটত কৰ্মৰত আছিলে। তেখেতে হঠাৎ তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হোৱা খবৰ পায়। বাপেকে হয়তো আভাস পাইছে তেনেকুৱা কিবা পুত্ৰৰ মৃত্যু হোৱাৰ, তো তেখেতেও ইহলৈ সম্পূৰ্ণ কৰিলে। ভাৱে এয়া আমাৰ গেলেকীবাসীৰ বাবে এক নজিৰবিহীন ঘটনা আৰু পোনপ্ৰথমবাৰৰ বাবে আমি গেলেকীৰ অঞ্চলবাসীয়ে আমি শোকত ভাগি পৰিছোঁ। যিহেতু আমি ভাবোঁ যে আমাৰ মাজত আজি এক খুব ডাঙৰ ক্ষতি হৈছে। আমাৰ সকলোৰে বন্ধু মিনাৰুল হুছেইন আজি আমাৰ মাজত নাই। আপোনালোকে সকলোৱে জানে যে তেখেতে উচ্চ ৰক্তচাপজনিত কাৰণত তেখেতে যোৱা পৰহি দিনাখন ৰাতি প্ৰায় 10:30 বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে মাৰ্ঘেৰিটাত। তেখেতে কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত কয়লাৰ ব্যৱসায় কৰি আছিল। আৰু তাৰপিছতে আৰু এটি মৰ্মান্তিক ঘটনা ঘটিল যে তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই তেখেতৰ পিতৃ শ্বৰিফুল হুছেইন ডাঙৰীয়াও ৰাতি প্ৰায় 2 বজাত তেখেতেও মৃত্যুবৰণ কৰে। এয়া সঁচাকৈ এক খুব শোক লগা বিষয় আৰু আমি সকলোৱে শোকত ভাগি পৰিছোঁ। নাজিৰাৰ পৰা অফিচিয়েল ৰিপৰ্ট, আছাম ডেইলি ৰিপৰ্ট।